তুমি শুনা পাইছা নেকি ৰেকৰ্ডিং কথা কৈছে যে আহ এতিয়া চোৱা মই এটা বস্তু কৈ আছো নেক্সট পেজত যাওঁ আমি নেক্সট পেজ কিয় এক্সাম্পল 2 এইটোৱে আৰু এক্সাম্পলটো এতিয়া যাম আমি এক্সাম্পলটোত কি বুলি কি কৈছে কৰে 27 অল টু দি পাৱাৰ কিমান দিয়া আছে 1/3 তো ইয়াৰ আমি সলিউশন কৰিম 27 টো আমি কেনেকে লিখিব পাৰো চোৱাচোন আমি 7 + 2 9 আছে অবভিয়াসলি 3 দি ডিভাইড হ'ব 3 × 9 কিমান হ'ব 27 3 × 3 কিমান হ'ব 9 তো 27 ক যদি আমি ফ্যাক্টৰ কৰো ফ্যাক্টৰ ইয়াত তিনটা ওলাব বাট টার্ম এটাই আছে 3 তো মানে কি হ'ব ইয়াত 3 কিউব ওকে ওকে এতিয়া কি কৈছে therefore 27 all to the power 1/3 equal to 27 টো কি লিখিব পাৰো মই 3 কিউব all to the power কি হৈছে 1/3 এতিয়া আমি এটা ফৰ্মুলা শিকিছিলো মনত আছে নে a to the power n all to the power n হলে এই mn দুটা কি হয় মাল্টিপল হৈ পেলাই কি হয় mn হয় তো এইটো ফৰ্মুলা ইয়াত ইউজ কৰিম 3 to the power 3 into 1/3 তো এইটো 3 so ইয়াত কি হ'ব 3 হ'ব that's the answer क्या है গম পাইছানে এইটো চোন বেলেগ ট্ৰিক বেলেগ ট্ৰিক ইজি ট্ৰিক এইটো হৈছে ইজি ট্ৰিক ইয়াৰে এইটো ৰুল হয় মানে এই দুটা পূৰণ হয় জাস্ট একো বেলেগ কোনো ৰকেট সায়েন্স নহয় এই দুটা খালি পূৰণ হয় মানে a to the power n থাকিব ইয়াত যদি n থাকে তেতিয়াহ'লে a to the power mn হ'ব ক্লিয়ার আছে ওকে ওকে মই মুছি দিব পাৰো বোৰ্ড না মই লিখি আছো ওকে হল এতিয়া মই বোৰ্ড মুছি দিছো দেই এতিয়া চোৱা এটা প্ৰব্লেম কি আছে নেক্সট প্ৰব্লেম কিমান দিয়া আছে 8 দিয়া আছে ব্ৰেকেট দি পেলাই ওপৰত কিমান দিয়া আছে 4/3 তো এতিয়া আমি সলিউশন কৰিম ইয়াত তো 8 মানে কি হ'ব 2 × 2 × 2 4 2 to the power 4 না 2 to the power 3 কিউব এটাকে আমি কি লিখিম 8 অল টু দি পাৱাৰ কিমান আছে 4/3 তো ইয়াত কি লিখিব পাৰিম 2 কিউব মানে 8 আৰু ইয়াত কিমান আছে 4/3 আৰু এইটো আমি কেনেকে লিখিব পাৰিম 2 to the power 3 into 4/3 এইটো 3 cancel যাব so 2 to the power 4 2 to the power 4 মানে 2 কিমানটা পূৰণ হ'ব 4টা হ'ব ইয়াত কিমান হ'ব 16 হ'ব that's the answer ঠিক আছে মই বোৰ্ড মুছিব পাৰো ঠিক আছে ওকে তাৰপিছত প্ৰব্লেমটো কিমান দিয়া আছে 81 ডিভাইড বাই কিমান দিয়া আছে 16 অল টু দি পাৱাৰ কিমান দিয়া আছে 3/4 দেখা পাই কি কৰি আছা হে কোনে কি হৈছে ভাইটি কি কৰে কি ডিস্টার্ব কিয় কৰে জুম মিটিংত ইয়াত কিমান হ'ব 81 আৰু 16 আছে প্ৰথমতে আমি 81 টো কৰিম 3 আছে 3 × 2 = 6 3 × 7 = 21 আৰু 3 9 × 27 3 3 গুণ কিমান হ'ব 9 so 3 to the power 4 নেকি 3 to the power 4 ঠিক তেনেকে 16 টো ওলোৱা 16 টো কিমান হ'ব 2 to the power 4 অলপ আগত কৰিছো এতিয়া মই 81 টো কি লিখিম 3 to the power 4 ইয়াত লিখিম 2 to the power 4 হোল ব্ৰেকেট দি পেলাই কি লিখিম 3/4 এটাকে ইয়াৰ লগত এইটো কৰিম মই চোৱা
3 to the power 4 ইয়াৰ লগত মই লিখিম 3/4 ইয়াত কি আছে 2 to the power 4 ইয়াৰ লগত কি কৰিম 3/4 ইকুৱেল টু কিমান হ'ব 3 to the power 4 into 3/4 divided by 2 to the power 4 into 3/4 here next equal to this 4 cancel you'll get 3 cube and in denominator you will get 4 cancel 2 cube 3 to the power 3 equal to I think 27 and 2 cube equal to 8 so 27/8 is the answer or you can convert it into mixed fraction mixed fraction 8 3s are 24 for 3 3/8 3 whole 3/8 okay it's more simplified clear আছে board মুছিব পাৰো মই okay next problem for 256 divided by 6561 it's a large number but don't worry 256 I think 15 into 15 equal to 256 15 kyo okay 16 16 yes 2 into 1 2 2 into 2 4 8 2 into 6 12 2 into 4 8 2 into 3 6 2 into 2 16 into 16 16 square 2 into 8 2 into 4 2 into 2 1 2 3 4 5 6 7 8 2 to the power 8 equal to 256 okay and 6561 6 plus 5 6 plus 6 12 6 plus 6 plus 6 18 18 is divisible by 3 3 into 2 6 2 26 21 this again 3 3 into 2 6 20 9 again 3 3 into 2 into 6 3 into 2 equal to 6 3 into 4 12 3 into 3 9 again 3 into 8 and 3 into 1 and 81 3 into 6 27 3 into 9 3 into 3 so how many threes 1 2 3 4 5 6 7 8 3 to the power 8 equal to 6561 okay now you can write here 256 divided by 6561 all to the power 3/8 that implies that equal 2 to the power 8 divided by 3 to the power 8 all to the power 3/8 wait
I'm going to zoom out. Okay. That implies 2 to the power 8 into 3 by 8 divided by 3 to the power 8 into 3 by 8. 8 8 cancel, 8 8 cancel. The remaining value is 2 cube divided by 3 cube. 2 cube means 8, 3 cube means 27. 8 by 27 is the answer. 8 by 27 is the answer. Okay. হ্যাঁ এইটো কি মানে 3 কিউব টু তলৰটো 3 কিউব ওপৰটো 2 কিউব কেনেকে This is 3 by 8, no? কুচি বাই 3 by 8. It is 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 3 by 8. And 2 to the power 8 equal to 256. And 3 to the power 8 equal to 6561. 2 to the power 8 মইতো 2 আকৌ হেৰি লিখিছিলো 16 to the power 2 No, no, no. 15 to the power 2 কিয় লিখিছা? 2 to the power 8 হ'ব ন? এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 2 to the power 8. Okay. ঠিক আছে? ক্লিয়ার আছে? Clear আছে? 8 by 27 is the answer. 8 by 27. 8 by 27 is the answer. আগৰটো 27 by 8 এটাটো 8 by 27 8 by 27. Okay. Board মুছো মই? Okay. ঠিক আছে? বুজি পাইছা? Okay, ঠিক তেনেকে example 3 টো কৰিবা? example 3 টোত মাইনাস আছে মাইনাস থাকক 64 whole to the power কিমান আছে minus 1 by 3 এটা কি কৰিব পাৰিবা 1 by লাষ্টৰটো কৰক লাষ্টৰটো 625 divided by কিমান আছে 2401 whole to the power কিমান দিয়া আছে minus 3 by 4 এটা হ'ব 2401 divided by 625 reciprocal কৰি দিলে হ'ল reciprocal কৰি দিলেই 3 by 4 আহি যাব হয় না এতিয়া 2401 টো কেনেকৈ লিখিব পাৰিবা 7 to the power 4 হয় 2401 625 to 5 হেৰি 5 to the power 4 3 by 4 ঠিক আছে কেনেকৈ লিখিব পাৰিবা 7 to the power 4 into 3 by 4 5 to the power 4 into 3 by 4 4 4 cancel 4 4 cancel so এইটো মিলি যায় তাৰ যেকেটাত নিমিলে তেনেকৈ ৰাখিব লাগিব পৰাপক্ষত তোমালোকৰ মিলি যাব 7 কিউব মানে 343 হ'ব আৰু 5 কিউব মানে 125 হ'ব এনসার ঠিক আছে ভেরি ইজি এক্সাম্পল 3 টো কৰিবা আৰু এক্সাম্পল 3 লৈকে তুমি চাবা ঠিক আছে let's practice also আহা example 4 কি example 4 টো চাও example 4 মই পিছত কৰাই দিম ঠিক আছে example 4 মই পিছত কৰাই দিম let's practice 4.1 4.1 ৰ যিমান প্ৰেক্টিস আছে প্ৰেক্টিসৰ 1 নম্বৰ 2 ঠিক আছে তাৰপিছত 2 নম্বৰ 2
তাৰপিছত 3 নম্বৰটো this 3 year homework 2 ঠিক number আছে last to 2 নম্বৰ লাষ্টটো কৰিবা ডিভাইড কৰিবা না লাষ্টৰ ডিজিট 8 আছে ন 3 2 7 6 8 দুই দি হৰণ কৰি গৈ থাকিবা 2 দি পেলাই ডিভাইড কৰি গৈ থাকিবা কিমানটা 2 ওলাইছে হিচাপ কৰিবা আই থিংক 2 to the power 15 হ'ব I think 2 to the power 15 হ'ব 3 2 7 6 8 হ'ব ঠিক আছে তো কিমান আছে 2 to the power 15 হ'ব whole to the power 1 by 15 দিয়া আছে obviously 50 15 cancel হ'ব থাকিব কিমান 2 is very easy তো হোমৱৰ্ক কৰিবা 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এই তিনিটা বস্তু হোমৱৰ্ক কৰিবা 4 নম্বৰ পিছত কৰাম ইমানলৈকে হ'ল তুমি আজি দিনটো ফ্ৰী আছা না নহলে নেক্সট ক্লাছ আকৌ ল'ম ঠিক আছে তো 1 2 3 হোমৱৰ্ক এটা কৰা হোমৱৰ্ক এটা কৰি পেলাই মোক কল বেক কৰা তেতিয়া মই আকৌ এটা ক্লাছ ল'ম কেতিয়া হোমৱৰ্কখিনি কৰি লোৱা 1 2 3 খিনি কমপ্লিট কৰা এতিয়াই কৰা এতিয়াই এতিয়াই তো গা ধুব লাগিব গা পা ধুই পেলাই হোমৱৰ্ক এটা কৰা ঠিক আছে তেতিয়া আমি ইভিনিং ক্লাছ ল'ম ইভিনিং ক্লাছ কেইটাত ল'ম কোৱা ইভিনিং ক্লাছ 4টা ওকে তেতিয়া তুমি লেটছ প্ৰেক্টিছৰ 4.1ৰ 1 নম্বৰৰ কেইটা আছে 4টা কুৱেশ্যন আছে 2 নম্বৰৰ 4টা আছে আৰু 3 নম্বৰৰ 4টা আছে 4 3 গুণ 12 মানে 1 ডজন প্ৰব্লেম তুমি সমাধান কৰা 1 ডজন ঠিক আছে কিয় হাঁহিছা কিয় অন্ধকাৰ হৈ আহি আছে আকৌ অন্ধকাৰ হৈ আহি আছে অনলাইন ক্লাছ কৰি কেনে লাগিছে তোমাৰ